বৰ বেয়া লাগিছে পানী লাগি আছো তুমি নিজে খোৱা গেছোন মই কাম কৰি আছো কবিতা শুনিব মন নাই নে হেতৰ আজি যাত্ৰাটো বেয়া যেন পাইছো বাৰু কাবাক ধৰিব লাগিব গাড়ীৰ পৰা নামিয়ে গম পাইছিলো যেতিয়া ইপাৰ পৰা সিপালে এটা মানুহৰ ঘৰ দেখা নাছিলো গৰু গাড়ী এখন আহিছে আমাৰ সেইফালে যাব চাগে তই গৰু গাড়ী উঠি পোৱা নাই নহয় ৰ আজি উঠিবি মই হ'লে গৰু গাড়ীত যাবলৈ নাই দেই ই গৰু গাড়ীত উঠি পালেহে গম পাবি ঐ মোৰ হ'লে বৰ গৰম উঠিছে দেই মই তাত মুখখন ধুই আহোঁ ৰ নদীত মুখ ধুৱেনে তই নুধুলে নাই মই হ'লে যাওঁ তহলে কৈ থাক মই হ'লে নাযাওঁ দেই ক'বলৈ পাহৰিলে তই গৰু গাড়ীখন ৰখাবি মই সোনকালে আহিম অ গৰু গাড়ী ৰ'বচোন ৰখ কমা ঐ এবাৰ কথা ক'লে নুশুন নেকি তোক কৈছো তই মানে চকুৰো নেদেখ হেৰি চহৰৰ জিন্স পেণ্ট পিন্ধা মেডাম মই চহৰৰ ৰিক্সাৱালা নহয় কুট বুলি ক'লে দৌৰি আহিব তই নেদেখ আৰু নুশুন আৰু কথা ক'বও নাজানো হেৰি মেডাম মোক চম্ভালি কি হ'ল তহঁতৰ তৰ্ক কৰি আছ যে মই তৰ্ক কৰা নাই এডালেহে কৰি আছে হৰিকাই আপুনিও আহিছে উঠা মাজনী উঠা বেগ ধৰ আৰু নহ'লে খোজকাঢ়ি ঘাম বাজ হ'ব এইডাল লগত নগ'লেহে পাৰিছো হ'লনে মাজনী যাব পৰা হ'লনে হেৰি চহৰৰ মেডাম আপোনাৰ ঠিকনা পালোহি আপুনি নামক ব'ল মাজনী পালোহি ব'ল তই আহিবি নহয় সোনকালে আহিবি ফুৰিবলৈ যাম বুলি মই ভাবিলো জেঠাই ঘৰ পৰা অহা হ'ব আৰু গাঁও ফুৰাও হ'ব নে কি কয় জেঠাই ভালেই কৰিলো আমাৰ গাঁৱৰ পৰিৱেশনো কেনেকুৱা তেওঁ চাই যাব পাৰিব নহয় জানো হয় পিছে তোমালোকৰ বৰ ভাগৰ লাগি আহিছে চাগে ব'লা ভিতৰলৈ ব'লা কাপোৰ কানি সলাই মুখ হাত ধুই লোৱা কথা পাছতো পাতিম হয় গোলাপৰ কোমলকৈ পাহিবোৰ মোৰ চুই চাবলৈ মন যায় ভয় লাগে নিমিষতে কিজানি সৰি যায় ৰাজু তোক অকল দিনতে কবিতা গাই থকাকে দেখো কবিতা মোৰ প্ৰেম কবিতা মোৰ আহ্বান কবিতা মোৰ ইতিহাস তোৰ কবিতা এতিয়া মোক পানী ধান নচা অৱস্থা হ'বহে হোৱাটো নাই পিছে কচোন কিয় তই মোক সুধিছ চহৰৰ পৰা এজনী আই অপেশ্বৰী আহিছে গম পালো তাৰমানে মই কবিতা শুনাব লাগে তোৰহে কবিতা তাই আমাৰ ঘৰলৈকে আহিছে কাৰ লগত মাহীৰ ছোৱালীজনীৰ লগত যিহে কাটা লগা পিন্ধিছে মই মোৰ মাৰ আগত কিদৰে মুখ উলিয়াম ভাবিয়ে পাৰ পোৱা নাই কাটা লগা তাই পিন্ধিছে নে তই লাজ তাই কৰিব লাগে নে তই সেইকাৰণেতো কওঁ কবিতা গাবি আৰু কবিতা লিখিবি তেতিয়াহে সকলোৰে মন বুজি পাবি গাই থাক তোৰ কবিতা মই আহিলো ভালদৰে যাবি উজুতি খাই নপৰিবি ৰাজু জীৱন যে চটফটাই গৈছে কি হ'ল তাৰ কিয় নাযাব
সব কাটা লাগা কাটা লাগা সেইটো আকৌ কি বস্তু খায় নে পিন্ধে সেইটো এটা সাংঘাতিক বস্তু যোনে খায় সিও পস্তায় আৰু যোনে নাখায় সিও পস্তায় নিশ্চয় সেইটো ভাল বস্তু হ'ব লাগিব তাৰমানে জোনমণি আহিছে কৃষ্ণ কৃষ্ণ প্ৰভু তুমিহে জানা আৰু ধমেশ্বৰ ঐ সেই 12 বাজিলে বিহু বতৰ বহনিয়ে নাই দেখোন তোৰ যি মই ফাৰ্ষ্ট ক্লাছ সেই কাম নকৰোঁ মই থাৰ্ড ক্লাছ কি কৰিব দাদা ঐ ধমেশ্বৰ ঐ আই সোনকাল কৰ ধমেশ্বৰ সোনকাল কৰ আজি ডেলিভাৰী আছে কৰি আছো দাদা শুনজনী হয় দৰ্জি মই ফাৰ্ষ্ট ক্লাছ কাম নকৰোঁ মই থাৰ্ড ক্লাছ এই কাপোৰটো চিলাই দিব লাগে হ'ব দৰ্জি মই ফাৰ্ষ্ট ক্লাছ কাম নকৰোঁ মই থাৰ্ড ক্লাছ মাজনী চিলাই দিব লাগে কিয় নোৱাৰিম আহা এজনীকে আহা কি হ'ল কি কথা কৈছে আপুনি নহয় মানে পতি জোখ ল'ব লাগিব নহয় তাতে আকৌ জেগাও কম জেগা কম বেছি হওক আমি গোটেইকেইজনী একেলগে সোমাম তো হ'ব কেতিয়া লাগিব দৰ্জি মই ফাৰ্ষ্ট ক্লাছ কাম নকৰোঁ মই থাৰ্ড ক্লাছ ফাৰ্ষ্ট ক্লাছে হওক বা থাৰ্ড ক্লাছে হওক বিহুলে আৰু 4 দিন আছে তাৰ আগতে লাগিব কিন্তু হ'ব এতিয়া মোৰ বহুত কাম আছে এই বডি জোখ ল'ব লাগিব নহয় হ'ব এতিয়া যাব পাৰা দৰ্জি মই ফাৰ্ষ্ট ক্লাছ কাম নকৰোঁ মই থাৰ্ড ক্লাছ মনত ৰাখিবা কিন্তু বিহুৰ আগত আকৌ ডেলিভাৰী নোপোৱা কৈ দিছো কিন্তু বিহু আগত লাগিব নহ'লে হ'ব যোৱা দৰ্জি মই ফাৰ্ষ্ট ক্লাছ কাম নকৰোঁ কিন্তু থাৰ্ড ক্লাছ মনত ৰাখিবা এইবিলাকৰ পৰা উপায় নাই বুজিছ ধমেশ্বৰ কাষ্টমাৰ বিলাক যে আহে কেনেকুৱা তাকে নকয়নো কি কব আপোনাৰ আশাত চেঁচা পানী পৰিলে ধমেশ্বৰ তইও আকৌ তেনেকেই কলি নেও সন্মুখলৈ চাই খোজকাঢ়িব নাজানে নেকি দাদা মই সন্মুখলৈ চাই খোজ কাঢ়িছো আপুনিহে মোক খুন্দা মাৰিছে কি খুন্দা মই মাৰিছো চহৰৰ ছোৱালী দেখি পাছে ঘূৰি ফুৰিছ তহঁতৰ বিলাকক মই ভালকৈ জানো মেডাম মই আপোনাৰ পাছে ঘূৰা নাই কাৰণ এই হ'ব তহঁতৰ নিচিনা গাঁৱলীয়া ভূতবিলাকক মই চব জানো হয়তো আমি গাঁৱলীয়া ভূত আপুনি চহৰৰ চৰণীয়া ভূত জোন চাও এফালে আছোন সোনকালে কি হলো ইমান তেতুফালে কি চিঞৰিছ এডাল নহয় ইয়াত ওলালেহি মোক খুন্দা মাৰি কৈছে মই হেনো চহৰৰ চৰণীয়া ধুত চহৰৰ মেডাম গাঁৱলীয়া সহজ ল'ৰা পাই আপুনি কথা পাতিবলৈ ভাল সুবিধা পালে হ'ব তই ইমান খং কৰিব নালাগে মই আকৌ তহঁতোটাক স্নেকিয়ে কৰি দিয়া নাই এয়া মোৰ জেঠাই ল'ৰা জীৱন ককাইদেউ আৰু এয়া মোৰ বান্ধৱী মুনমি নমস্কাৰ মুনমি বহুত ধুনীয়া নাম তাৰ অৰ্থ জানা নাজানা নিশ্চয় মই কৈছো শুনা মুন তুমি মোৰ মনৰ আকাশত জিলিকি থকা পূৰ্ণিমাৰ জোন তোমাক নাপালে মই মৰি যাম শুন মি তাৰ অৰ্থ মানে তুমি মানে অসমীয়াত তুমি জোন ৰাজু ককাইদেউ মানে কবিতা লিখিবলৈ এৰাই নাই কবিতা মোৰ প্ৰেম কবিতা মোৰ আভ্যাস কবিতা মোৰ ইতিহাস হ'ব তই এতিয়া অকমান ইয়াতে বহগে আমি দুজনী অকমান ওলাই যাম ঠিক আছে যা ভাল কাটা লাগা কাম নকৰোঁ কিন্তু তুমি ইয়াত কি কৰিছা জেঠাই কাপোৰ চিলাব দিছিলে তাকে নিবলৈ আহিলো পিছে
তোমাৰ কেনেকুৱা? মোৰ বাৰু ভালেই। পিছে তোমাৰ যে এই বিহু সময়ত আমালৈ যে মনত পৰিল। কিয় নপৰিব? তুমি আছাতো। পিছে এওঁক যে চিনি নাপালো। এয়া মোৰ বান্ধৱী মুন্মি আৰু মুন্মি এয়া মৃদুল দা। বাহ, কি সাংঘাতিক! এওঁ দেখোন দেখিছো মোৰ বিষয়ে সকলোখিনি জানে। জুনৰ মুখত তোমাৰ কথা শুনি শুনি বৰ হৈ যাওঁগে। মানে এতিয়া মই এটা বৰ। নহয় নহয়, তোমাক কোৱা নাই, জুনকহে কৈছো। মোক নকৈনো কাক কবি? মৃদুল দা, মই অহাৰ পৰা যে এবাৰো খবৰ কৰা নাই তুমি? আৰে ৰাজুৱে তুমি অহা বুলি খবৰটো দিয়াৰ কাৰণেহে মই লৰালৰিকে আহিছো। হ'ব, এতিয়া এনেদৰে লগ কৰিলে নহ'ব, আৰু তোমাৰ লগত বহুত কথা আছে, পিছত ভালদৰে লগ কৰিম। মৃদুল দা, মই হ'লে ধৰিব পৰা নাই, কথাই আছে নে অইন কিবা? পাই এতিয়া আমি যাওঁ, জেঠাই চাগে বাছে ৰৈ আছে। মৃদুল দা, বাই বাই। মৃদুল দাৰ লগত কথা পাতি আজি বেছ ভাল লাগিলে দেই। হ'ব হ'ব, মৃদুল দাৰ কথা কৈ মোক জ্বলাব নালাগে। নে তই জ্বলিছ? হয়তো, আচলতে আমাৰ নাইতো। হ'ব হ'ব নহয়। কিবা গুৰুত্বপূৰ্ণ আলোচনা হৈ আছিলে যেন পাওঁ। জোন, তই তাক কৈ দে, ছোৱালীৰ মাজত বিভিন্ন ধৰণৰ আলোচনা হ'ব পাৰে, সেই বুলিয়ে অইন মানুহ সোমোৱাটো ভাল নহয়। জোন, আচলতে তাক কৈ দে, এই ৰুমটো আন কাৰো নহয়, তুমি মোৰহে নেকি? জোন, তই তাক কৈ দে, আচলতে এইটো কাৰোবাৰ ৰুম বুলি জনাহেঁতেন মই নোসোমাওঁ। ল'ৰাৰ ৰুমত ছোৱালী সোমোৱাটো যুক্তি নহয় দেই। মোক বেছি কথা কৈ থাকিলে মই এটা গুচি যামগে দেই। মেডাম, আপুনি যাওঁ বুলি বিচাৰিছে যেতিয়া যাব পাৰে। এইখন আপোনাৰ চহৰ নহয়, গাঁওহে। ইয়াত সময়মতে গাড়ী মটৰ পোৱা সহজ নহয়। চুপ চুপ চুপ। একেখন ঘৰে থাকি সাপ নেউলৰ দৰে কাজিয়া কৰি থাকিলে মহাভাৰতৰ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ ভাদে হ'ব। হেৰৌ, তহঁতে কি কাজিয়া কৰি আছ? জেঠাই, কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ। জীৱনৰ হ'লে তোমাক জোকাই আছে। ঐ গৰু, ঘৰলৈ অহা আলহীক জোকাই নেকি? যা, ভাত বাঢ়ি থৈ আহিছো, খাই ল'ব। মা, ৰাতিপুৱা মই পামলৈ যাওঁ, সোনকালে চাহ জলপান দি পঠাবি। চাহ জলপান বনাই দিম, তোমালোকে দি আহিবা। মুন্নি আমাৰ পামখন চাই আহিব, নহয় জানো জোন? হয় জেঠাই। তোমালোক এতিয়া আহা ভিতৰলৈ, ভাত খাই আহিম। মই হ'লে খেদালৰ ওচৰলৈ নগৈহে পাৰিছো। দেখা নাই কেনেকে কথাবিলাক কয়, কথা ক'বও নাজানে। ওচৰলৈ যাব পৰা নাই নহয়, পাম দুখাবলৈ লৈহে নি। ব'ল ব'ল, ভাতকেইটা খাই আহোঁ। পামলৈ নগ'লে আকৌ জেঠাই বেয়া পাব নহয়। আহ। ঘৰৰ পকী ৰাস্তা নহয়, গাঁৱৰ হাল বোৱা মাটিহে। ঐ তই যা যা, মই আৰু নাযাওঁ আৰু দেই। পালোহি, তাতে জীৱন দাই হাল বাই আছে। কিমান দূৰ আছে আৰু? তাতে কাম আছে। জীৱন ককাইদেউ, ঐ জীৱন ককাইদেউ, আহা, জলপান আনিলো।
অ তহঁত পালেহি আহিলি বল তাতে বহি খাই লওঁ বল জোন আজি সূৰ্যটো পশ্চিম ফালৰ পৰা উদয় হোৱা নাইতো চহৰৰ মেডামে পথাৰৰ আলি গছকি পাম পাইছে সেইটো আচৰিত হ'বলগীয়া কথা নহয় জানো নাহিহে পাইছে এডাল আছে জেঠাই নপঠালত বেংকটো নাহে এইবিলাক কেনেকে চাই আছে পাই এইযোৰ কাপোৰ পিন্ধি পথাৰৰ মাজেদি পামলে নাহে হাঁহি দাঁত উলিয়াই কলকাতা এডভাইচ দিব নালাগে আমাৰ এনেও পথাৰ অহা অভ্যাস নাই অভ্যাস নাই অভ্যাস কৰাই দিম নহয় পথাৰৰ আলিত ওখ হিল জিন্স স্পৰ্টিং পিন্ধি নাহে নহয় চুপ 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 তহঁতৰ কথা শুনি মোৰ মাথা গৰম হৈ গৈছে তহঁতৰ এই যুদ্ধ কেতিয়া বন্ধ কৰিবি মই নহয় নহয় এইডালেহে মোক জোকাই লৈছে কাক বা জোকালো যি দেখিছো সেয়েহে কৈছো চুপ 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 বিহু 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 লাগে কিয় তোমাৰে মাততে জুৰণীয়া মৰমতে কলিজা কতে কিনো যাদু লাগি আছে তোমাৰে মাততে উৰণীয়া হব খোজো তোমাৰে কতে কিয় যে বিচাৰে মনে মোৰ তোমাকে ৰাঙলী দিনতে বুকুৰে মাজতে বিহু বিহু লাগে কিয় তোমাৰে মাততে জুৰণীয়া মৰমতে কলিজা কতে বুকু পুৰা বতৰতে তুমি আহিবা চিৰদিন চিৰকালে কাষতে ৰুবা বুকু পুৰা বতৰতে তুমি আহিবা চিৰদিন চিৰকালে কাষতে ৰুবা এনে বাৰতে দেহা কেনে কৰে এনে বাৰতে কিয় যে বিচাৰে মনে মোৰ তোমাকে ৰাঙলী দিনতে বুকুৰে মাজতে বিহু বিহু লাগে কিয় তোমাৰে মাততে জুৰণীয়া মৰমতে কলিজা কতে জিৰি জিৰি বতাহতে মন বতৰা বহাগুজি আহি পালে জানো কি কৰা জিৰি জিৰি বতাহতে মন বতৰা বহাগুজি আহি পালে জানো কি কৰা চুৱা ফুলৰে গছে মেলা পাতে চুৱা ফুলৰে গছে মেলা পাতে কিয় যে বিচাৰে মনে মোৰ তোমাকে ৰাঙলী দিনতে বুকুৰে মাজতে বিহু বিহু লাগে কিয় তোমাৰে মাততে জুৰণীয়া মৰমতে কলিজা কতে কিনো যাদু লাগি আছে তোমাৰে মাততে উৰণীয়া হব খোজো তোমাৰে কতে কিয় যে বিচাৰে মনে মোৰ তোমাকে ৰাঙলী দিনতে বুকুৰে মাজতে
বিহু বিহু লাগে কিয় তোমাৰে মাততে জুৰণীয়া মৰমতে কলিজা কাপে পুৰণীয়া হ'ব খোজো তোমাৰে সতে পুৰণীয়া হ'ব খোজো তোমাৰে সতে জুৰণীয়া মৰমতে কলিজা কাপে তোমাৰ চকুজুৰিৰ মাজত মোক চাই আছে অকল চকুজুৰিৰ মাজতে নে আন ক'ৰবাত নাই কিয় নাই তুমি মোৰ প্ৰতিটো শব্দ আৰু প্ৰতিটো উশাহৰ মাজতে আছে মোৰ বিশ্বাস হোৱা নাই কিয় মইহে আহিছো লগ কৰিব গ'লে যে ভাল পোৱা বুজায় সেইটো জানো হয় কি লগ নকৰিলে ভাল পোৱা নুবুজাই নেকি বুজাই তেতিয়াহ'লে আমাৰ আইতাহঁতে কয় চকু আঁতৰ হ'লে বোলে মনৰো আঁতৰ হয় তুমি জানো সেইটো কথা বিশ্বাস কৰা কৰোঁ সেইকাৰণেতো কৈছো একেবাৰে থাকি যোৱা একেবাৰে যে থাকি যাব কৈছা বিয়া পাতি আনিবলৈ হ'লে সাহস নাই সেইটো সাহস থকা হ'লে তোমাক এইটো বহাগতে পলুৱাই নি আমাৰ ঘৰৰ বোৱাৰী কৰিলোহেঁতেন ঘৰত যদি ক'বলৈ সাহসেই নাই কিয় ভাল পাইছিলা তুমি জানো মোক ভাল নোপোৱা পাওঁ সেইকাৰণেহে কৈছো মোৰ হৈ তুমিয়ে ঘৰত কথাষাৰ কৈ দিয়াগৈ উপকাৰীক অজগৰে খায় উপকাৰীক অজগৰে খায় আজি দুদিন মানে তোমাক মন কৰিছো আজি দুদিন মানে তোমাক মন কৰিছো তোমাৰ কতো মনেই বহা নাই তোমাৰ কতো মনেই বহা উপকাৰীক অজগৰে খায় উপকাৰীক অজগৰে খায় নগদ কিনিলা বজাৰৰে পুতলা ধাৰেৰে আনিলা কি ধাৰেৰে আনি দিবা সাহাবৰে বেহেৰা অন্তৰেৰে কিনিবা কি
যাওঁ মৃদুল ইমান পৰলৈকে আহি পোৱা নাই তাৰ বিহু মেলা পাতিব ইচ্ছা নাই নেকি বচোন ক'ত যায় ইমান সোনকালে সি কমচে কম কথাটো বুজিব লাগে ঐ তই আজি কবিতা এটা নুশুনাও জানো আনদিনাখন এখন নকলেও শুনাও সেইকাৰণেতো কওঁ কবিতা গাবি আৰু কবিতা লিখিবি তেতিয়াহে সকলোৰে মন বুজি পাবি শুন কালি ৰাতি লিখিছিলো চৰে মিলি গ'ল পাখি তোৰ কবিতা হে তই এটা মানুহ আৰু যি দেখিছো নহয় তই কবিতা গাই গাই এদিন বলিয়া হবিগে সেয়া দিলি নহয় মাজতে খেলি মেলিখন লগাই অৰ্থনীৰ পৰা আহিবলৈ দেখা নাছিলি সদকাৰী কথা বাদ দে এতিয়া আচল কথা তোলা বিহু মেলা পতাৰ কথা কি ভাবিছ প্ৰতি বছৰে বিহু মেলা পাতি আহিছো যেতিয়া এইবাৰ নপতা কোনো প্ৰশ্নই নুঠে মানে আমাৰ বিহু মেলা পতা খাটাং আৰে খাটাং মানে 100% খাটাং কিন্তু এটা কথা মঞ্চ উদ্বোধনী মই এটা কবিতাৰে কৰিম কামোৰ তই এটা কামোৰ কবিতা এটা কথা গম পাইছ নাই এবাৰ যে আমাৰ গাঁৱত 2খন বিহু হ'ব তোক কোনে ক'লে এতিয়া মই আহি থাকোঁতে সেই তিনিআলিত ট্ৰেইন খেলি থকা গৈ তাত থকা হৈছোঁ ৰাজেনে কৈ আছে আচলতে ৰাজেনহঁতে এইটো কিয় কৰিব বিচাৰিছে একেখন গাঁৱতে 2খনকৈ বিহু মেলা এটা কাম কৰা যাওক আমি এখন মিটিং দি দিওঁ সংঘত সেই মিটিংখন বুঢ়া ডেকা সকলোকে মাতি মিটিংখন দিয়াৰ পিছত আমাৰ কাৰ মত কি আমি বুজি পাম সেইটো বেয়া নহয় আৰু ৰাজে কোৱাটোৱে ভাল হ'ব নে কি কওঁ ঠিক আছে যা কথাটো চিন্তা কৰিবি ঠিক আছে সেইটোকে কৰ আৰু এতিয়া সময় বহুত হ'ল মই ভাত পানী খোৱাই নাই বাহিৰে বাহিৰে ইয়ালৈ গুচি আহিলোঁ মই ইয়াৰ ওচৰত বহি আছোঁ তই আহিবি বুলি বল ঠিক আছে যা মাজনী ভাই চকত কোন এটো মাজনী আমি বহুত দিনৰ মূৰত তোমাক পাইছো ঐ তুমি মোৰ আচলৰ ধন মাজনী তুমি জানানে কিমান কষ্ট কৰি আহিছো ঐ মাজনী কেলে কোৱা তেনেকে মাজনী নকবা মাজনী ছোৱালী ভাল ভাই চকত কোন এটো ওলাই বলছো নহয় ৰখিব এটা বাঘৰ ওচৰৰ পৰা আহিছিলো আৰু এটা বাঘ পালোহিও সেইবোৰ বাদ দিয়াহে তুমি আগতে মোৰ কবিতাটো শুনি লোৱা কি আচৰিত নাইকিয়া হৈ গ'ল জেগাতে কবিতা শুনিব মন নাই নে সিহঁতৰ আজি যাত্ৰাটোৱে বেয়া যেন পাইছে বাৰু কাৰোবাক ধৰিব লাগিব ভাইটি শুনা তেৰিকা দুটাকে মক্কেল পলাই গুচি গ'ল এটা কথা শুনাব পৰা নাই কাকো শুনিবা আজি মিটিঙত সিদ্ধান্ত হৈ গ'ল কি সিদ্ধান্ত হ'ল বিহু মেলা এক হোৱা আৰু কি হ'ল জানা ৰাজেনহঁতক বয়োজ্যেষ্ঠসকলে এনেকুৱা লাজ দিলে সিহঁতে তলৰ পৰা মোৰ ওপৰ কৰিব নোৱাৰা হ'ল তাৰপিছত আৰু কি হ'ল জানা তাৰপাছত আৰু ক'লে তহঁতৰ গাঁওখনৰ ভিতৰতে যদি মিলা প্ৰীতি নাথাকে
তহঁতক বাহিৰৰ শত্ৰুৱে আঙুলিয়াবলৈ সুবিধা পাব এইটো যেন কেতিয়াও হ'বলৈ নিদিয় আৰু আগৰ পূৰ্বপুৰুষসকলৰ দৰে এইবাৰো বিহু মেলা চলাই যা সেয়া দেখিছনে গাঁওখনৰ সন্মানটোৱে আচল এতিয়া দেখা নাই নগৰৰ নিচিনাকৈ গাঁওবোৰ কি হ'ল ঢোলৰ মাত এটা নাই ঢেঁকী চাপ এটা নাই মা তুমি এইবোৰ চিন্তা কৰিব নালাগে মা এজনী ক'ত আছে ভিতৰতে আছে অ' ঠিক আছে মা তুমি কাপোৰ ধোৱা মই জোকাই কাম আৰু ইয়াৰ ছোৱালী দুজনী জোকুৱাই কাম ফুলনিত ফুল হৈ আছিলা ফুলি তাৰে মালা গাঁঠি দিছিলা আহি সযতনে ৰাখিছিলোঁ সেই মালা ধৰি কিয় গুচি গ'লা আজি মোক পাহৰি কালকেতো মহাৰাজ আজি ভোজন আহি পোৱাৰ ইমান পলম কিয় মহাৰাজ তেহেঁতক উচিত দণ্ড দিব লাগিব কালকেতো তুমি নিতৌ নতুন নতুন উপস্যই আয়োজন কৰিব নোৱাৰানে ভোজন দিবলৈ ৰাজু ককাইদেউ অ ৰাজু ককাইদেউ জীৱন দা আহি গ'ল খাব লাগে আৰু আহি পালেহি দে ৰাজু আজিচোন ন বতৰা আজি আকৌ কি ন বতৰাখন ওলাল পশ্চিম ফালৰ পৰা ওলোৱা সূৰ্যটো আজি দেখোন 9 জুন হৈ ওলাইছে কথাটো কি জোনমণি মোক যে সুধিছ তাইক নুসুধ কিয় আচলতে প্ৰথমতে হাই কাজিয়া হৈ তাৰপিছতহে লাহে লাহে লাহেনো কি জেঠাই কোৱাৰ কাৰণেহে পিন্ধিছিলো তাতেনো আৰু কাৰোবাৰ চকু পৰিবলৈ কি প্ৰয়োজন জীৱন মোৰ মতে হ'লে এইটো ঠিক মানুহৰ পৰিৱৰ্তন হোৱা এইটো এটা লক্ষণ যি মূলা বাঢ়ে তাৰ দুপাততে চিন ৰাজু মূলা দুপাত নোলাওঁতে ছাগলী কবলত পৰে গতিকে কেনেকে কবি মূলা যে দুপাততে চিন মুন্মি সেয়া আকৌ লগালি নহয় ধৰি তাই কি হ'ল নিজে চাদৰ মেখেলা পিন্ধিছে কাৰণটো চাও এতিয়াহে ভাল লাগিছে কন্দা নাই তোক জীৱন ককাইদেউ কিবা ক'লে নেকি নকওঁ কিয় নাই মোক জীৱন ককাইদেউ
একো কোৱা নাই চা এইবোৰ কি তহঁতি মোক পাৰিব কেলে লুকুৱাইছিলি ক কেলে লুকুৱাইছিলি মোক কিয় কোৱা নাছিলি আৰু জীৱন ককাই দিয়াৰ ওচৰত মোক ইমান কিয় সৰু কৰিলি ন কিয় কোৱা নাছিলি কিয় কোৱা নাছিলি পাগল তহঁতে মোক কেতিয়াবা সুধিছিলি তই কোৱা নাই আৰু মই কোৱা নাই আৰু শুন জীৱ ককাইদেউ এটা পঢ়া শুনা কৰা ল'ৰা আৰু তহঁতিতো সদায় শাহুনেওৰ লগত এইটো কাজিয়া কৰি থাকোঁতেই যায় কোনোদিনাখনি তই মোক ক'বলৈ সুবিধাই নিদিলি হ'ব তই এতিয়া কন্দা কটাখন কৰি থাকিব নালাগে বৈ আমি তিনিআলি ঈশ্বৰৰ পৰা এটা ফোন কৰি আহোঁ বৈ তুমি কি ক'ব বিচাৰিছা সেই আকাশৰ দৰে নীলা জোনৰ দৰে চিকিমিকাই থকা তোমাৰ চকুযোৰে মোক ক'ব বিচাৰিছে কি তুমি মোক সদায় কাষতে থাকিবা ফাগুনৰ পচোৱা বতাহ বলাৰ দৰে ইয়াৰ মাজত পেপাহী ফুলে খালি জালি ফুলে ইয়াৰ মাজত খালি জালি খোৱা ফুল পাহিয়ে মোৰ কলিজা খালে আচলতে মই তোৰ এই দৃশ্য চাব অহা নাছিলো বহাগী মেলাৰ তাৰিখটো থিয়াং কৰা হোৱা নাই মই আহোঁ পথাৰৰ বঙালী ধান তোমাক নাপালে থাকিব নোৱাৰিও তুমি মোৰ কল্পনা তুমি মোৰ বাসনা তোমাক নাপালে তুমি সেইকাৰণে ইয়াক কওঁ কবিতা গাবি আৰু কবিতা লিখিবি এনেদৰে চেণ্টি ফালি নাথাকিবি দেখিছ মিজল দেখিছ এইবাৰ ই মোৰ পিছত কৈ ইয়াক কৈ দে মই চেণ্টি ফালি থকা নাই কি সঁচাকৈ পগলা হলো পগলা কি হোৱা নাই পগলা তোক নিচিনাহে লাগিছে সঁচা কথা কোৱাত কিয় ভয় তয়ো মোক সেই বুলি ভাব তহঁত মোৰ প্ৰকৃত বন্ধু নহয় আৰু শুন আমাৰ অসমীয়াত এটা কথা আছে শুই থকা মানুহক জগাবলৈ ভাল কিন্তু শুই থাকি ভেকচন ধৰা মানুহক জগাবলৈ বেয়া কি হ'ল ৰাজু ককাইদেউ তহঁতৰ কথাত বৰ ৰস ওলাইছে যেন পাওঁ দেখিছ জোন কি ইহঁতি মোৰ আৰু মুনমিৰ লগত কি হ'ল লাজ লাগিছে নি সঁচা কথাটো কৈ দে আকৌ মই হ'লে একো ধৰিব পৰা নাই দেই আনৰ বিলাক ধৰিব পৰা নপৰা নাজানো মোৰতো ধৰিব পালে হৈছে আজি দেখা নাইকিয়া ৰাজুদা আপুনি যে ইয়াত ফুল বিচাৰি ফুৰিছে কাৰণটো বা কি নে আকৌ কবিতা ৰচিম বুলি ভাবিছে ফুলপাহে নিজে মাত লগালে এতিয়াহে গম পাইছো আচল গ'ল ই একেবাৰে গ'ল গম পালো ইয়াৰ এডাল ছিগিল আচলতে মুন্নি এপাহ ফুল আৰু জীৱন এটা কোমোৰা ৰাজুদা মই ফুল এপাহ ফুল মই ভোমোৰা তই এটা কোমোৰা ফুলপাহটো সদায় নিজৰ ঠাইতেই থাকে কোমোৰাই তাইক বিচাৰি আহে ফুলপাহ অকলশৰে থাকিলে হয়তো তাৰ সৌন্দৰ্য নহ'বও পাৰে যেতিয়া তাত আহি কোমোৰাটো পৰেহি তেখেতৰ এটা সম্পৰ্ক হয় সম্পৰ্কটো হোৱাৰ পাছতে হ'ব এতিয়া মেইন কথাটো হ'ল ফুলতকৈ ভোমোৰা কৰিবহে লাগে আৰু বাকীখিনি আৰু আমি আছোৱে নহয় কি হ'ল তহঁতৰ দৌৰা-দৌৰি কৰি ফুৰিছ যে কেলে নহয় মোক কি হ'ল এইডালে আকৌ জীৱন
তই হ'বলা ছোৱালীজনী জোকাবলৈ এৰাই নাই। জোনমণি, জোনমণি, এইফালে আহাচোন। কি হ'ল জেঠাই? এইফালে আহাচোন। গৈছো। কি হ'ল জেঠাই? তুমি ঠাইখন খাচোন, মই খৰিখিনি গোটাই লওঁ। জোনমণি, জীৱনে হ'লে তাইক জোকাবলৈ এৰাই নাই। তুমি এইবোৰ নাজানিবা। আগতে আছিল পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ, এতিয়া হ'ল কৃষ্ণ আৰু ৰাধাৰ প্ৰেম লীলা। সুৰে বয় মোৰ মনৰে জুৰি, তাতে তুমি যোন হৈ নিতে ৰোৱাও মলি। কুলু কুলু সুৰে বয় মোৰ মনৰে জুৰি, তাতে তুমি যোন হৈ নিতে ৰোৱাও মলি। বন ফুল বিয়পে সুৰভি, দূৰতে পাওঁ শুনা ৰুণুক জুনুক চৰণ ধ্বনি। অতনো দেহৰ পৰশ পলে পলে পাওঁ আজি, কিয় তেনে ইমান দূৰে দূৰে ৰোৱা প্ৰিয়া তুমি। কুলু কুলু সুৰে বয় মোৰ মনৰে জুৰি, বনৰীয়া পক্ষী যাকে দিয়ে মংগল ৰুণি। তোমাক দেখিছো পহিয়ে পুলক জনাই ফুলি, হাঁহিলেই তুমি চাগে ফুলি উঠে ৰদালি, মাতিলেই নামি আহে নাচি নাচি মৌচুমী। শুকুলা মেঘে চানি ধৰে আহি তপতেলি, ৰদে ডাকিব বুলি আলু খোৱা দে হাতী। কুলু কুলু সুৰে বয় মোৰ মনৰে জুৰি,
সপোনতে মুখনি চাই ৰোৱা চাগেৰ লাগি ও ফুলে ফলে বিৰিখ ভৰে গুণগুণালে তুমি থমকি থমকি ৰৈ বাতৰুৱা তোমাক দেখি তুমি এই সুৰীয়াকৈ বজোৱা মোৰ জীৱন বাহি গঢ়িব পাৰা মোক ভাঙিব পাৰা তুমি চপালো তোমাৰ ঘাটত জীৱনৰ ডিঙাখনি কুলু কুলু সুৰে বয় মোৰ মনৰে জুৰি তাতে তুমি যোন হৈ নিতে ৰোৱা মলি কুলু কুলু সুৰে বয় মোৰ মনৰে জুৰি তাতে তুমি যোন হৈ নিতে ৰোৱা মলি বন ফুল বিয়পে সুৰভি দূৰতে পাওঁ শুনা ৰুণুক জুনুক চৰণ ধ্বনি অতনো দেহৰ পৰশ পলে পলে পাওঁ আজি কিয় তেনে ইমান দূৰে দূৰে ৰোৱা প্ৰিয়া তুমি কুলু কুলু সুৰে বয় মোৰ মনৰে জুৰি আমাৰ সপোনৰ ৰাজকুমাৰী দেখোন ভাৱনাত বিভোৰ হৈ আছে কিয় সুধিলি কৃষ্ণই মুৰ্গী ধ্বনি বজোৱা শুনি ৰাধাই জানো নচাকৈ থাকিব পাৰে জানচোন আজিকালি জীৱনটাক মোৰ খুব ভাল লাগে আৰু জীৱনটাই মোক বহুত পৰিৱৰ্তন কৰিলে জীৱনটাই অকল পৰিৱৰ্তন কৰাই নহয় জীৱনটাই মোকো বহুত পৰিৱৰ্তন কৰিলে জীৱন ককাইদেৱে আনৰ দুখ অলপো সহ্য কৰিব নোৱাৰে এদিনাখন কি হ'ল জানো স্কুলৰ পৰা অহাৰ লাগে তুমি নাকানিবা দেই জোন জোন তুমি কেলে কান্দছা এয়া তোমালে মই কিনিছো চোৱা কিমান খুচা কৰিবি তইনো দিনে ৰাতি কিমান কাম কৰি থাক দেহাটোৰ প্ৰতি অকণমান চাবি মাজে কষ্ট কৰ তইতো ল আৰু মাক কবিগে মই গৈ আছো আৰু দুডালমান কৰি ফালি ল দেই তই যাবি মই গৈ আছো তই বল সঁচাকে তই চাগে আচৰিত হৈছ জীৱন ককাইদেউৰ কথা শুনি হয়
জীৱন এটা বহুত ভাল ল'ৰা মইহে ভুল বুজি আছিলো কি আমি পৰহিলৈ যামগৈ কিয় কিয় মানে বিহুৰ দিনকেইটাতো ইয়াতে পাৰ হৈ গ'ল আৰু কলেজো খুলিবৰ হ'ল সঁচাকৈ এদিনকৈ পাৰ হৈ যোৱা বিহু দিনকেইটা এনেকৈ পাহৰিম জীৱন দা তোমালোক গুচি গ'লে ঘৰখন একেবাৰে উদং হৈ যাব তোমালোকৰ লগত হাঁহি ধেমালি কৰা দিনবোৰ মই কেনেকৈ পাহৰিম মই জানো পাৰিম তুমি যে অকল নিজৰ কথাকে কৈছা আৰু মই ইয়াৰ পৰা গুচি গ'লে তুমি মোক পাহৰি যাবা নি হেই চাকৰি কিয় কান্দিছা জীৱন দা সুখৰ দিনবোৰ বাৰু কিয় খন্তেকীয়া হয় খন্তেকীয়া বুলি তুমি আৰু মই ভাবিছোঁ তাক যদি একেবাৰে আমি সুখৰ কৰি লওঁ জীৱনটো গোটেই সুখৰ থাকিব সঁচাকে জীৱন দা সঁচাকে মই তাকে ভাবিছোঁ সদায় হাঁহি ফূৰ্তিৰে থকা জীৱনৰ আজি বা কি হ'ল নাই একো হোৱা নাই মই তোৰ বাল্যকালৰ বন্ধু তোক মই ভালদৰে জানো ছাৰ ৰাজু মোৰ একো হোৱা নাই তই মোক বুজাবলৈ চেষ্টা নকৰিবি মই তোক বুজাবলৈ চেষ্টা কৰা নাই কিন্তু মই তোৰ চকুৰ ভাষাত বুজিব পাৰিছোঁ মুন্নিহঁত নিচে ঘৰলৈ যোৱা দিন কাষ চাপি আহিল নহয় জানো হয় কিন্তু মই এতিয়া কি কৰোঁ মই একো ভাবিয়ে পাৰ পোৱা নাই তই একো কৰিব নালাগে যি কৰিব লাগে মই কৰিম তইতো মোৰ বাল্যকালৰ বন্ধু তই মোক বহুতখিনি কৰি আহিছ মইতো তোক আজিলৈকে একো দিব পৰা নাই যি কৰিম মই কৰিম ছাৰ ৰাজু মুন্নি মোৰ জীৱনলৈ এজাক ধুমুহাৰ দৰে আহিল আৰু এজাক বৰষুণৰ দৰে যাব ওলাইছে ধুমুহা বৰষুণৰ মাজতো পানী নপৰাকৈ ঘৰ সাজিব পৰাটোকে মই জীৱন বুলি ক'ম কিন্তু মই যে নিৰুপায় মুন্নি বোলে যাবই লাগিব মই এতিয়া কি কৰোঁ সেইখিনি দায়িত্ব মোৰ হাতত দে যি কৰিব লাগে মই কৰিম তই চিন্তা কৰিব নালাগে তই এতিয়া ঘৰলৈ যা আমিতো যাবই